ইমান ৰাতিপুৱাই তুমি এনেকৈ সাজি কাচি কোনফালে যোৱা মীৰা? এফালে ওলাই যাবলৈ লওঁতে দিলা নহয় পাছফালৰ পৰা মাতটো। আৰু কতনো সাজি কাচি ওলোৱা দেখিলা? এইখন দেখিছা নহয় 3 বছৰ পুৰণি শাৰী, কেইবাৰ পিন্ধিছো ঠিক নাই। নতুন শাৰী এখন আনি দিবলৈ তোমাৰ সামৰ্থ্যতা নাইতো নাই। মোৰ মুখত সানিবলৈ ক্ৰীম এটা আনি দিবলৈ তোমাৰ সামৰ্থ্যতা নাই। আকৌ মোক কৈছে সাজি কাচি ওলাইছো। তুমি মোৰ অৱস্থাটোৰ কথা জানাই দেখোন মীৰা। মই হৈছো দিন হাজিৰা কৰা মানুহ, আৰু এজন দিন হাজিৰা কৰা মানুহৰ পৰা তুমি ইমানখিনি আশা কৰিবও নালাগে। ঘৰখনত দুবেলা দুমুঠি কেনেকৈ যোগাৰ কৰিছো সেইটো মই জানো। আৰু তুমি যে কৈছা পাছফালৰ পৰা মাত লগোৱা কথাটো, তোমাৰ স্বামী হিচাপে তুমি কলৈ যোৱা তাক সোধাৰ মোৰ সম্পূৰ্ণ অধিকাৰ আছে। আৰু আজিকালি তুমি যে মোক একো নোকোৱাকৈ ওলাই যোৱা, কলৈ যোৱা, কি কৰা, ক'ত আছা, একো যে মোক সোধাৰ প্ৰয়োজন নাই বুলি ভাবা? নকওঁ, কাৰণ মই কলৈ যাওঁ কি কৰো সেইটো তুমি জনাৰ প্ৰয়োজন আছে বুলি মই নাভাবো। কি দিলা হা তুমি মোক জীৱনটোত? না এটা ভাল ঘৰ বনাব পাৰিলা, না এখন বাইক ল'ব পাৰিলা, না মোক কৰবালৈ উলিয়াই নি কৰবাত ভালকৈ এসাঁজ খুৱাব পাৰিলা। মোৰ মনৰ পচন্দৰ একো এটা কামেই তুমি কৰিব নোৱাৰিলা আজিলৈকে। বিয়াৰ আগততো বহুত কৈছিলা যে তোমাক মই অকলো দুখত থাকিবলৈ নিদিওঁ, সকলোখিনি সুখ গোটাই আনি দিম। কিন্তু এতিয়া কি সুখ দিছা তুমি মোক? কিছুমান মানুহেতো দুবেলা দুসাঁজ খাবলৈ নাপায় জীয়াই আছে, কিন্তু মইতো সেইটো কৰা নাই। মই ভাল ঘৰ এটা বনাব পৰা নাই, গাড়ী এখন কিনিব পৰা নাই, কিন্তু তোমাকতো ভালকৈ খোৱা বোৱাৰ যোগাৰ দিছোঁ। আৰু বিয়াৰ আগতে তুমি মোৰ অৱস্থাটোৰ কথা জানিছিলা। তোমাৰ পৰাতো মই একো লুকোৱা নাছিলোঁ। তোমাকতো মই তেতিয়াই কৈছিলোঁ যে মই পকা মিস্ত্ৰী হাজিৰা কৰোঁ। কিয়? তেতিয়াতো তুমি ভাবিব পাৰিলাহেঁতেন যে এইজন মানুহলৈ গ'লে মোৰ দুখ হ'ব। কিয় আহিছিলা সেইবোৰ কথা জনাৰ পাছতো মোলৈ? কাৰণ তেতিয়া মই ভবা নাছিলোঁ যে আমাৰ দিনবোৰ সদায় এনেকৈ থাকিব। অকল দুবেলা দুসাঁজ খাই থকাটোৱেই জীৱন বুলি নকয়। মোৰ লগৰ ছোৱালীবোৰে সদায় কাপোৰ কিনে, তাকো দামী দামী। সদায় সিহঁতক গিৰিয়েকবোৰে দামী দামী ৰেষ্টুৰেণ্টত খুৱাবলৈ নিয়ে। কিন্তু তুমি সেইবোৰ মোৰ কাৰণে কৰি পাইছানে? মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ মীৰা। তুমি চেষ্টাই কৰি থাকা, মই যাওঁ। মোৰ প্ৰশ্নৰ উত্তৰ তুমি এতিয়াও নিদিলা। তুমি কলৈ যোৱা? মোৰ বান্ধৱী এজনীয়ে লগ কৰিবলৈ মাতিছে। তুমি অকলে গৈছা যে? মাইনাক লৈ যোৱা নাই কিয়? এই দুমহীয়া পানী কেঁচুৱাজনী এৰি পেলাই তুমি কি সতেৰে বান্ধৱীক লগ কৰিবলৈ গৈছা হে? কিয়? তুমি অকণমান সময় তাইক চাব নোৱাৰিবা নেকি? তুমিতো কৈছিলা তোমাৰ আজি কাম নাই বুলি। গতিকে ঘৰত এনেকৈ ভৰিৰ ওপৰত হাত তুলি বহি থকাতকৈ মাইনাক অকণমান দেৰি চোৱা চিতা কৰা। আৰু এটা কথা, মোৰ অকণমান দেৰি হ'ব। সঁচাকৈ জীৱনটোত টকা নহ'লে মানে একোৱেই নাই। মাইনাজনীয়ে সাৰ পালেই দেখোন। মাইনা, নাকান্দিবা সোণজনী, মই গৈছোঁ। তুমি মোৰ কাৰণে বহুত সময় ৰ'ব লগা হ'ল নেকি মৃগাংক? নাই, ইমান সময়ো ৰ'ব লগা হোৱা নাই। আৰু তোমাৰ লেখীয়া ইমান ধুনীয়া মানুহ এজনীক লগ কৰিবলৈ মই অকণমান সময় যেনিবা ৰ'লোৱেই, তাতেনো কি হ'ল? তুমি অকণমান বেছিকৈ কৈছা দিয়া। সঁচাকৈ কৈছোঁ মীৰা, ফটোবোৰত তুমি দেখিবলৈ যিমান ধুনীয়া, এতিয়া তোমাক মই তাতকৈ 10 গুণ বেছি ধুনীয়া দেখিছোঁ। বহুত মানুহে এনেদৰে ফেচবুকত চিনাকি হোৱা মানুহক লগ কৰিবলৈ নাহে, কিন্তু তুমি মোক লগ কৰিবলৈ আহিলা। থেংক ইউ মীৰা। তোমাৰ ওচৰত মই নোৱাৰিলোঁ আৰু। তোমাৰ কথাই মোক ইমানকৈ মুহি পেলালে যে মই তোমাক লগ নকৰাকৈ থাকিব নোৱাৰিলোঁ। তোমাক লগ কৰিবলৈ ঘৰখনত যে কিমান বাহানা দি আহিবলগীয়া হয় নহয়, একমাত্ৰ মই জানো। কিয়? তোমাৰ মানুহজনে তোমাৰ ওপৰত বহুত চকু দিয়ে নেকি? নক'বা আৰু মৃগাংক। আগতে মানুহজনে মই কলৈ যাওঁ কি কৰোঁ একোৰে খবৰ নাৰাখে, কিন্তু আজি 2 দিনমানৰ পৰা দেখিছোঁ মই কলৈ যাওঁ কি কৰিছোঁ সকলোখিনি চকু দি থাকিবলৈ লৈছে। পিছে মীৰা, তুমি যে মোক যিমানবাৰে লগ কৰিবলৈ আহিছা, এই একেখন শাৰীকে কিয় পিন্ধি আহা? আৰু তোমাৰ লেখীয়া ধুনীয়া ছোৱালী এজনীৰ গাত এনেকুৱা এখন শাৰী, তাকো পুৰণা, শোভা নাপায় নহয়। তুমি দেখোন জানাই মৃগাংক, মোৰ মানুহজনে পকা মিস্ত্ৰীৰ কাম কৰে। ক'ত আৰু তেওঁ মোক দামী দামী কাপোৰ কিনি দিব পাৰিব? এইখন শাৰী 3 বছৰমান হ'ল লোৱা, আৰু ভাল বুলি এইখনেই আছে। গতিকে এইখনেই পিন্ধি আহোঁ তোমাক লগ কৰিবলৈ। তুমি চিন্তা নকৰিবা মীৰা, তোমাৰ মানুহটোৱে তোমাক যিখিনি দিব পৰা নাই সেইখিনি মই তোমাক দিম। চোৱা, এই বেগকেইটাতে মই তোমাৰ কাৰণে ধুনীয়া ধুনীয়া কাপোৰ আনিছোঁ। যোৱা, এতিয়াই সলাই লোৱাগে। কি? সঁচাকৈ তুমি মোৰ কাৰণে কাপোৰ আনিছা? কিন্তু মৃগাংক, এতিয়াই যে মোক পিন্ধিবলৈ কৈছা? এতিয়া নিপিন্ধো দিয়া, তোমাক যেতিয়া নেক্সট টাইম লগ কৰিবলৈ আহিম তেতিয়া পিন্ধি আহিম। নাই, নহ'ব, তুমি এতিয়াই পিন্ধিব লাগিব। তোমাৰ কাৰণে আৰু এটা ছাৰপ্ৰাইজ আছে। যোৱা, সেই ছাৰপ্ৰাইজটো এই কাপোৰযোৰ পিন্ধি আহিলেহে দিম। তোমাৰ পৰা নোৱাৰি আৰু। ৰ'বা তেতিয়াহ'লে অকণমান সময়, মই সলাই আহিছোঁ। বাহ মীৰা, তোমাক একদম সৰগৰ পৰি নিচিনা লাগিছে। ইমান ধুনীয়া লাগিছে তোমাক। অলপ বেছিকৈ কৈছা নেকি মৃগাংক? থেংক ইউ মৃগাংক। আচলতে মই আজিলৈকে ইমান দামী ইমান ধুনীয়া শাৰী পিন্ধাই নাছিলোঁ। তুমি মোৰ এই মনৰ আশাটো পূৰণ কৰি দিলা। তুমি মোৰ লগত থাকা ডাৰ্লিং, তোমাৰ সকলো মনৰ আশা মই পূৰণ কৰি যাম। খালি মই বিচৰাটো তোমাৰ পৰা পালেই হ'ল আৰু। দিম মৃগাংক, তুমি মোৰ পৰা বিচৰা সকলোখিনিয়েই দিম। তুমি সঁচাই কৈছা মীৰা? সঁচাকে। এতিয়া মোৰ নেক্সট ছাৰপ্ৰাইজটো শুনা। আমি এতিয়া এখন 5 ষ্টাৰ হোটেলত খাবলৈ যাম। তোমাৰ যি মন যায় তাকে অৰ্ডাৰ কৰি খাব পাৰিবা। আৰু তাৰ পাছত আমি চিনেমা হলত এখন ধুনীয়া চিনেমা চামগৈ। হ'ব, তোমাৰ মোৰ কাৰণে ইমানকণ সময় ওলাবনে মীৰা? কি কৈছা? 5 ষ্টাৰ হোটেলত খোৱাবা, তাৰ পাছত চিনেমা চোৱাবা? মৃগাংক, কিয় নহ'ব মোৰ সময়? মোৰ ওচৰত বহুত সময় আছে, বহুত সময়। ব'লা তেতিয়াহ'লে, ইয়াত আৰু সময় নষ্ট নকৰোঁ। আজি খুৰীয়ে সময়মতে আহি মাইনাক গাখীৰকণ নোখোৱা হ'লে কি হ'লহেঁতেন বাৰু? বেচেৰীজনীয়ে পিয়াহত মাকৰ গাখীৰকণ খাবলৈ কান্দি কাটি ক'ব নোৱাৰা হৈ গৈছে। আৰু আমাৰ এইজনী কি মাক এইজনীকহে দেখিছোঁ। আৰু মই নিজৰ দুমহীয়া কেঁচুৱাকণক এৰি থৈ ইমান দেৰি কৰিব লাগেনে বাৰু? মোৰ প্ৰতি তাই একো চিন্তা ভাৱনা নাই, মই তাক মানিছোঁ, কিন্তু এই কণমানিজনীলৈ তাই একো চিন্তা নাইনে? কোন এনে বান্ধৱীক লগ কৰিবলৈ গ'ল যাৰ কাৰণে তাই ইমান ঘণ্টা ধৰি ঘণ্টা আহিব নোৱাৰা হ'ল? টকা পইচাৰ অভাৱত তোমাৰ মূৰৰ বিকৃতি ঘটিলে নেকি? অকলে অকলে যেনেকৈ ভুৰ ভুৰাই আছা। টকা পইচাৰ অভাৱত মোৰ মূৰৰ বিকৃতি ঘটা মানুহ মই নহয় মীৰা। মই যদি পগলা হ'ম অকল তোমাৰ কাৰণে।
তুমি কিমান সময় পৰি লাগে খিয়াল আছেনে মাইনাই কান্দি কান্দি ভাগৰি পৰিলে আৰু তোমাৰ মোলৈ চিন্তা নাইতো নাই মাইনাৰ কাৰণে অকণো চিন্তা নাইনে মই তোমাক যাওঁতেই কৈ থৈ গৈছিলোঁ যে মোৰ অকণমান দেৰি হ'ব আৰু মাইনাৰ চোৱা চিতাৰ দায়িত্ব মই তোমাক দি থৈ গৈছিলোঁ আৰু তোমাৰ ওচৰত যদি মাইনাই কান্দিছে তাত মোৰ দুখ ক'ত ইয়াৰ বাবে দুখী তুমিহে মোৰ সুখৰ বাবে একো কৰিব নোৱাৰাটো নাই এই কণমানি ছোৱালীজনীকো তুমি অকণমান সময় চম্ভালিব নোৱাৰানে মীৰা তোমাৰ আচলতে হৈছে কি বিচাৰিছা তুমি এবাৰ ঠাণ্ডা মগজুৰে নিজক প্ৰশ্ন কৰি চোৱা যে তুমি কি কৰি আছা আৰু তোমাৰ এনে কোন বান্ধৱী ওলালে যাৰ লগত তুমি ইমান ঘণ্টা ঘণ্টা সময় পাৰ কৰি আহিছা তোমাৰ ওচৰত বন্ধুৰ অভাৱ বুলিয়ে ভাবিছা নেকি যে মোৰ ওচৰত বান্ধৱীৰ অভাৱ মাইনাক যেনে তেনে খুৰীয়ে শুৱাই থৈ গৈছে তুমি বেছিকৈ চিঞৰ বাখৰ কৰি তাইক জগাই নল'বা আৰু এটা কথা নহয় তুমি যাওঁতে বেলেগ এখন শাৰীহে পিন্ধি গৈছিলা এইখন নতুন আৰু ইমান দামী শাৰী তুমি ক'ত পালা আৰু সেই বেগকেইটাত কি আছে এই বেগকেইটাত কাপোৰেই আছে আৰু মই পিন্ধি থকা শাৰীখনো মোৰ বান্ধৱীয়ে মোক গিফ্ট দিছে তোমাৰ এনেকুৱা কোন বান্ধৱী ওলালে মীৰা যাক মই চিনি নাপাওঁ আৰু তোমাক ইমান দামী দামী কাপোৰ গিফ্ট দিছে আছে মোৰ ওচৰত ধনী বান্ধৱীয়ে আছে আৰু তাইক চিনি পাবলৈ তোমাৰ কোনো প্ৰয়োজনো নাই তুমি কি খোৱা বনাই কৰি খাই ল'বা মই ইতিমধ্যে খায়ে আহিছোঁ আৰু মোক এইটো বিষয়লৈ যাতে প্ৰশ্ন কৰি নাথাকা আৰু এটা কথা মই বাহিৰতে খাই আহিছোঁ তুমি যদি কিবা খোৱা বনাই কৰি খাই ল'বা মোৰ অন্য কিবা খোৱাৰ প্ৰয়োজনেই নাই মীৰা পেটত বহুত ভোক আছে যদিও তোমাৰ কথাই মোৰ পেট ভৰাই দিলে তোমাক ডাঙৰ খবৰ এটা দিবলৈ আছে মৃগাংক চৰি টিনা এতিয়া মোৰ বহুত দেৰি হৈছে তোমাৰ এই ডাঙৰ খবৰটো মই আহি পেলাই শুনিম হ'বনে তুমি এতিয়া আহিছিলাহে আকৌ ক'লৈ যাবৰ হ'ল আহিছিলোঁ কিন্তু টিনা অফিচৰ বছে মোক ফোন কৰি মাতিছে কিবা ডাঙৰ কাম এটা কৰিব লগা আছে বোলে নাজানো আৰু পাই সদায়নো অফিচৰ বছে তোমাক কি কাম কৰিবলৈ মাতি পঠিয়াই তুমি মোক সন্দেহ কৰিছা নেকি টিনা কি কথা কৈছা তুমি মই তোমাক কিয় সন্দেহ কৰিম মৃগাংক মোৰ বছলৈহে খং উঠিছে বছক পোৱা হ'লে নহয় মই এনেকুৱাকৈ ক'লোহেঁতেন মই মানুহজনকে বিচাৰি পাই নেকি প্ৰত্যেকটো কামতে হ'ব যোৱা এতিয়া দেৰি কৰি নাথাকিবা মোৰ কিন্তু বহুত ডাঙৰ ছাৰপ্ৰাইজ এটা দিবলৈ আছে তোমাক থেংক ইউ টিনা তুমি যে মোক বুজি পোৱা তোমাৰ ছাৰপ্ৰাইজটো মই আহি পেলাই ল'ম তুমি এই ছাৰপ্ৰাইজটো পালে আনন্দত ক'ব নোৱাৰা হৈ যাবা মৃগাংক আমি ইমান বছৰে যিটো আশা কৰি আছিলোঁ সেই আশা পূৰণ হ'ল মৃগাংক তুমি দেউতাক হ'বলৈ ওলাইছা ভগৱানে আমাৰ প্ৰাৰ্থনা শুনিলে মৃগাংক আজি একমাত্ৰ মৃগাংকৰ কাৰণেই মই সেইখিনি পাইছোঁ যিখিনি মই জীৱনটোত আশা কৰিছিলোঁ সেই সকলোবোৰ সুখ যি মোৰ মানুহজনে মোক দিব পৰা নাই আজিলৈকে সেই সকলোখিনি মোক মৃগাংকই দিছে গতিকে আজি মই মৃগাংকক সকলোখিনি সঁপি দিম দেহে মনে মই অকল মৃগাংকৰ হৈ যাম কেৱল তাৰ কাৰণেই আজি মই ইমান দামী দামী গাড়ীত ঘূৰিবলৈ পাইছোঁ ইমান দামী দামী হোটেলত খাবলৈ পাইছোঁ কিমান দামী কাপোৰ পিন্ধাইছে সি মোক আৰু ইমান ধুনীয়া ৰুম এটাৰ ভিতৰত থকাৰ কথাটো মই কল্পনাই কৰা নাছিলোঁ কিন্তু সেই আশা মোক মৃগাংকই পূৰণ কৰিছে বাহ আজি যে তুমি মোতকৈও আগত আহি পালাহি পালোহি কি হ'ল তুমি বেয়া পাইছা নেকি কি কোৱা মীৰা কিয় বেয়া পাম বাৰু থেংক ইউ তুমি যে মোৰ কথাটো মানি ইয়ালৈ আহিলা মৃগাংক তুমি মোৰ পৰা যি বিচাৰিছা মই তোমাক সকলোখিনি দিবলৈ ৰাজি আছোঁ কিন্তু মোৰ এটা কথা আছে কি কথা মীৰা মানে মই তোমাক সুধিব বিচাৰিছোঁ যে তোমাৰ জীৱনত মোৰ বাহিৰেও অন্য কোনোবা মহিলা আছে নেকি নাই মীৰা মোৰ জীৱনত তোমাৰ বাহিৰে অন্য কোনো মহিলা নাই কিয় সুধিলা তুমি মোক তেতিয়াহ'লে তুমি মোক কথা দিয়া যে তুমি মোক আপোন কৰি ল'বা একেবাৰে আপোন আৰু তেতিয়াহে মই তোমাৰ একেবাৰে কাষলৈ আহিম মীৰা তোমাকতো মই এতিয়াই আপোন বুলি ভাবোঁ আৰু সেইকাৰণে তোমাৰ কাৰণে মই ইমানখিনি কৰিছোঁ হ'ব দিয়া তুমি যদি ভাবিছা যে মই তোমাক এতিয়াও আপোন বুলি ভবা নাই তেতিয়াহ'লে তুমি তোমাৰ ৰাস্তাত যাব পাৰা আৰু ময়ো তোমাক কেতিয়াও লগ নকৰোঁ তোমাক মই আমনিও নকৰোঁ মৃগাংক তোমাৰ দেখোন খঙেই উঠিলে চোৱা এইফালে চোৱা মই বিশ্বাস কৰোঁ তোমাক তোমাৰ কাৰণে মই এতিয়াও আপোন আৰু আগলৈও আপোন হৈ থাকিম তুমি যে মোক বুজি পালা আহা মীৰা আমি এই সম্পৰ্কটো আৰু এখোজ আগুৱাই আৰু গভীৰ কৰি তোলোঁ আজি মীৰাই বহুত ভাল পাব আজি কিমান বছৰৰ মূৰত যে মই তাইলৈ এযোৰ ভাল কাপোৰ আনিছোঁ তাইৰ সেই বান্ধৱীজনীয়ে তাইক ইমান দামী দামী কাপোৰবোৰ গিফ্ট কৰে কিন্তু মই তাইৰ মানুহজন হৈও আজিলৈকে তাইক ভাল কাপোৰে এযোৰ দিব পৰা নাই হয় তাই বাৰু মোৰ ওপৰত খং নকৰিব কেলে তাইৰ লগৰ ছোৱালীবোৰে ইমান ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি ইমান দামী দামী ৰেষ্টুৰেণ্টত খাই ঘূৰি ফুৰে কিন্তু মই জানো তাইলৈ সেইবোৰ কৰিব পাৰিছোঁ খং উঠিবই আকৌ মোৰ ওপৰত তাইৰ মীৰা মই গৈ আছোঁ আজি তোমাৰ সকলো খং নাইকিয়া হৈ যাব বেয়া নাপাবি মাইনা মই এইখন ঘৰৰ পৰা তোক এৰি থৈ যাবই লাগিব এইটো সময়ত যদি মই তোৰ কথা চিন্তা কৰোঁ তেতিয়াহ'লে মই মোৰ জীৱনটোত যিখিনি বিচাৰিছোঁ সেইখিনি একোৱেই নাপাম টকা পইচা লাহ বিলাহ এইবোৰৰ মাজতেই মোৰ সুখ সোমাই আছে মৃগাংকক মই কেইবাবাৰো ক'লোঁ যদি তুমি মোক সঁচাই ভাল পোৱা তেন্তে একেবাৰে আপোন কৰি তুমি মোক লৈ ব'লা কিন্তু নাজানো কিয় সি মোক অকল আশ্বাসহে দি থাকিল কিন্তু আজিলৈকে মোক লগত লৈ যাব নোৱাৰিলে গতিকে এইবাৰ মই নিজেই গৈ তাৰ ঘৰ ওলামগৈ তাৰ মাক বাপেকৰ আগত মই আমাৰ সম্পৰ্কৰ কথা সকলো বিৱৰি ক'ম আৰু মই একেবাৰে গুচি আহিলোঁ বুলিও ক'ম তেতিয়াতো মৃগাংকই মোক একেবাৰে আপোন কৰি ল'ব মই নোৱাৰিছোঁ মৃগাংক এইটো ঘৰত এইজন মানুহৰ লগত মই জীয়াই থাকিব নোৱাৰোঁ মই তোমাৰ হ'ব বিচাৰোঁ মই গৈ আছোঁ মৃগাংক তোমাৰ পত্নী হ'বলৈ কি হ'ল ডক্টৰ টিনা এনেকৈ ঘপককৈ মূৰ ঘূৰাই পৰি গ'ল কিয় মিষ্টাৰ মৃগাংক আপুনি কি সঁচাকৈ একোৱে গম নাপায় নেকি নাই ডক্টৰ মই একোৱে গম নাপাওঁ কি হৈছে টিনাৰ আপোনাৰ পত্নী প্ৰেগনেণ্ট আৰু তেখেতৰ প্ৰেগনেঞ্চি প্ৰায় 3 মাহত ভৰি দিছে কি কৈছে ডক্টৰ
অঁ মই ঠিকেই কৈছোঁ আৰু এটা কথা তেখেতৰ প্ৰেগনেঞ্চিত বহুত কমপ্লিকেচি আছে গতিকে তেখেতক আপুনি যাতে সাৱধানে ৰাখে মনত ৰাখিব তেখেতৰ মনত আঘাত লগা একো কথাই বা একো কামেই যাতে নকৰে ঠিক আছে ডক্টৰ আপুনি একেবাৰে নিশ্চিন্ত থাকক মই টিনাই দুখ পোৱা কাম একোৱেই নকৰোঁ ভাল কথা মই আহিছোঁ এতিয়া থেংক ইউ ডক্টৰ টিনা কিয় তুমি মোক এইটো কথা ইমান দিনে কোৱা নাছিলা ক'বলৈ বহুতবাৰ চেষ্টা কৰিলোঁ মৃগাংক মনত আছেনে সেই দিনটো মই যে তোমাক কৈছিলোঁ তোমাৰ কাৰণে এটা ছাৰপ্ৰাইজ আছে তুমি যে কিবা কাম আছে বুলি লৰালৰিকৈ ওলাই গৈছিলা আৰু আহি পেলাই সেই ছাৰপ্ৰাইজটো ল'ম বুলি ভাবিছিলা তুমিয়ে কোৱা মৃগাংক প্ৰায় সেই দিন ধৰি আজিলৈকে তোমাৰ মোৰ কাৰণে জানো অকণমান সময় ওলাইছে অফিচৰ পৰা অহাৰ পাছত মোবাইলটোতে ব্যস্ত থাকা আৰু প্ৰায় মাজে মাজেতো আকৌ অফিচলৈ মাতিছে বুলি তুমি ঘৰৰ পৰা ওলাই যোৱা মোৰ ভুল হৈছিল মই তোমাক প্ৰমিছ কৰিছোঁ টিনা আজিৰ পৰা মোৰ ওচৰত সময় কেৱল তোমাৰ কাৰণেই হ'ব যিটো খবৰ শুনিবৰ বাবে মই ইমান বছৰে ব্যাকুল হৈ পৰিছিলোঁ সেইটো খবৰ আজি তুমি মোক দিছা গতিকে মই তোমাক কথা দিছোঁ মই আৰু তোমাক দুখ দিয়া কাম কেতিয়াও নকৰোঁ তুমি সঁচাকৈ কৈছানে মৃগাংক অঁ টিনা মই সঁচাকৈ কৈছোঁ মৃগাংক মীৰা তুমি ইয়াত যে কোন হয় এখেত মৃগাংক টিনা মানে এয়া আমাৰ অফিচৰে এগৰাকী এমপ্লয়ী ব'লা মীৰা আমি বাহিৰতে কথা পাতোঁ কিন্তু মৃগাংক কোনো কিন্তু নাই ব'লা এতিয়া বাহিৰলৈ টিনা তুমি অলপ সময় বহা মই মানুহজনীক পঠিয়াই থৈ আহিছোঁ কিন্তু মৃগাংক মানুহগৰাকী এনেকৈ আমাৰ ঘৰ ওলালে কিয় আচলতে টিনা এই এমপ্লয়ীজনী মোৰ লগৰে আৰু তাই হাজবেণ্ডক আমাৰ অফিচতে জইন কৰাই দিব বিচাৰিছে আৰু মই বছক ক'লে মানে বছে মানিব দিয়াচোন সেইটোকে চাগে ক'বলৈ আহিছে মই পঠিয়াই থৈ আহিছোঁ দিয়া অঁ হয় নেকি যোৱা মৃগাংক এইটো সময়ত যিমান পাৰা তুমি মানুহক সহায় কৰিবা তেতিয়া আমাৰ বেবীৰ কাৰণেই ভাল হয় হ'ব দিয়া টিনা মোক একো নুসুধা নেমেলাকৈ তুমি মোৰ ঘৰ ওলাবলৈ ক'ত সাহস পালা তুমি মোক সাহসৰ কথা সুধিছা মৃগাংক তোমাক মই কেইবাৰ ক'লো যে মোক তোমাৰ লগলৈ লৈ ব'লা মই তোমাৰ লগত থাকিম কিন্তু নাই তোমাৰ একো কাণ সাৰ নাই সেইকাৰণে উপায় নাপায়হে মই নিজে ওলালোহি তুমি মোৰ ঘৰৰ এড্ৰেছ ক'ত পালা তোমাৰ ফেচবুক একাউণ্টতে পালোঁ কিন্তু মৃগাংক তোমাৰ ঘৰ সেইগৰাকী কোন হয় বাৰু যোনেই নহওক তুমি তোমাৰ মা দেউতাহঁতক মাতা গৈ যোৱা মৃগাংক আৰু আমাৰ সম্পৰ্কৰ কথা কোৱা আৰু লগতে এইটো কোৱা যে মই একেবাৰে তোমালৈ গুচি আহিলোঁ তুমি পগলা হৈছা নেকি মীৰা তুমি যে সুধিছা ভিতৰত সেইগৰাকী কোন হয় শুনা সেইগৰাকী মোৰ পত্নী হয় আৰু খবৰদাৰ তুমি যদি মোৰ পত্নীৰ সন্মুখলৈ আৰু এবাৰ আহিব বিচাৰা তেতিয়াহ'লে কথা কিন্তু বেয়া হ'ব পত্নী হয় কিন্তু মৃগাংক তুমিতো কৈছিলা যে তোমাৰ জীৱনত মোৰ বাহিৰে অইন কোনো নাই বুলি মিছাকে কৈছিলোঁ তোমাৰ লগত শাৰীৰিক সম্পৰ্ক গঢ়িবৰ কাৰণে মই তোমাক মিছা কথা কৈছিলোঁ আৰু এটা কথা তোমাক মই বিয়া পাতিম বুলি তোমাৰ লগত সম্পৰ্ক স্থাপন কৰা নাছিলোঁ তোমাৰ লগত সম্পৰ্ক স্থাপন কৰিছিলোঁ একমাত্ৰ তোমাক উপভোগ কৰিবৰ কাৰণে মোৰ পত্নী এতিয়া প্ৰেগনেণ্ট মীৰা আৰু ডক্টৰে কৈ থৈ গৈছে তেখেতে মনত আঘাত পোৱা একো কথা বা একো কামেই মই কৰিব নালাগিব আৰু বহুত বছৰৰ মূৰত মই বাপেক হ'বলৈ ওলাইছোঁ গতিকে তোমাক মই হাতযোৰ কৰিছোঁ তুমি ইয়াৰ পৰা এতিয়াই গুচি যোৱা কিন্তু মৃগাংক মই যে একেবাৰে ঘৰৰ পৰা ওলাই আহিছিলোঁ তোমাকো কিন্তু মই মানিছোঁ মীৰা তুমি এজনী মা হৈ এটি দুমহীয়া পানী কেঁচুৱাক এৰি থৈ কেনেকৈ অন্য পুৰুষলৈ বাৰু আহিব পাৰা কাৰণ তুমি মোক পগলা কৰিলা তুমি মোক এনেকৈ পগলা কৰিলা যে মই মোৰ দুমহীয়া সন্তানটোৰ কথাও এবাৰ নাভাবি তোমাৰ ওচৰলৈ গুচি আহিছিলোঁ মিছা কথা তুমি মোৰ ওচৰলৈ আহিছা একমাত্ৰ মোৰ ওচৰত থকা টকা পইচাখিনিৰ কাৰণে এটা লাহ বিলাহ জীৱন যাপন কৰিবৰ কাৰণে চোৱা মীৰা ময়ো ভুল কৰিছিলোঁ আৰু মই যেতিয়া বাপেক হ'বলৈ ওলাইছোঁ সেই ভুল উপলব্ধি কৰিছোঁ যোৱা মীৰা তোমাৰ দুমহীয়া কণমানি মাইনাজনীয়ে তোমালৈ বাট চাই আছে পিয়াহত চাগে তাই অন্তকণ্ঠ শুকাই গৈছে তোমাক বিচাৰি চাগে তাই হাবাথুৰি খাই পৰিছে যোৱা মীৰা তুমি তোমাৰ কণমানিজনীৰ ওচৰলৈ যোৱা তুমি মোক কেতিয়াও লগ ধৰিবলৈ চেষ্টা নকৰিবা আৰু ময়ো কথা দিছোঁ ময়ো তোমাক কেতিয়াও লগ নকৰোঁ আমাৰ মাজত যিবোৰ ঘটিল সেইবোৰ এটা বেয়া সপোন বুলি পাহৰি যোৱা মীৰা মোৰ বাবে এতিয়া মোৰ পত্নী আৰু মোৰ আহিবলগীয়া সন্তানটোৰ সুখৰ বাহিৰে একো ইম্পৰ্টেণ্ট নহয় মীৰা কথা এটা কওঁ বেয়া নাপাবা তোমাৰ যদি ক'ৰবালৈ যাবলৈ ইমানেই দৰকাৰ থাকে যে তুমি নক'লে নহয় তেতিয়া অন্ততঃ মাইনাক লগত লৈ যাবা চোৱা আজি মই সময়মতে আহি পালোহি বুলিহে তুমি মাইনাক এৰি থৈ গ'লা আৰু খুৰীকো কৈ থৈ নগ'লা আজি যদি মই সময়মতে আহি নাপালোহেঁতেন কি হ'লহেঁতেন বাৰু আৰু তুমি যে মোক সেইদিনাখন কৈছিলা মাইনাক চম্ভালিব নোৱাৰো বুলি দেখিলা আজি কিন্তু মই নিজেই মাইনাক বটলৰ গাখীৰ খুৱাই দিলোঁ দেই চোৱা মীৰা তুমি তোমাৰ হাজবেণ্ডৰ ওচৰত টকা পইচাৰ অভাৱ পাব পাৰা কিন্তু তেখেত এটা বৰ সুন্দৰ মনৰ মানুহ হয় মই তোমাৰ লগত প্ৰেমৰ অভিনয়হে কৰি আছিলোঁ কিন্তু তেখেতে তোমাক খুব বেছি ভাল পায় নহ'লেনো চোৱাচোন আমি ইমান দিনে আমাৰ সম্পৰ্কটো চলাই গ'লোঁ তেখেতে বাৰু তোমাক সন্দেহ কৰিলেনে তুমি তেওঁৰ মনটোক বুজি পোৱা মীৰা টকা পইচাই মানুহক খুৱাই সুখ শান্তিৰেহে আৰু মই গেৰেণ্টি দিছোঁ তুমি সেইজন মানুহৰ ওচৰত বহুত সুখত পাৰ কৰিব পাৰিবা দিনবোৰ কি হ'ল মীৰা তুমি এতিয়া ভেবা লাগে মোৰ মুখলৈকে চাই আছা চোৱা তোমাৰ কাৰণে আজি মই বহুত দামী কাপোৰ এযোৰ আনিছোঁ তুমি কৈছিলা নহয় তোমাৰ অকল সেই ধনী বান্ধৱীজনীয়েহে তোমাক দামী দামী কাপোৰ গিফ্ট দিয়ে বুলি চোৱা আজি মই তোমাৰ কাৰণে বহুত দামী কাপোৰ এযোৰ লৈ আহিছোঁ পূৰা 1500 টকা লৈছে চোৱা আকৌ খুলি মোক ক্ষমা কৰি দিবা ৰাকেশ মই কেৱল টকা পইচাকে গুৰুত্ব দি আছিলোঁ ভাবিছিলোঁ জীৱনটোত টকা পইচা নহ'লে মানে একো সুখেই পাব নোৱাৰি মই ভুল আছিলোঁ ৰাকেশ মই বহুত ডাঙৰ ভুল কাম কৰিলোঁ তুমি মোক ক্ষমা কৰি দিবা কি কৈছা মীৰা এইবোৰ হয় মই বুজিছোঁ তোমাৰ মোৰ ওপৰত খং উঠে অভিমান কৰা মোক কিবা কিবি কোৱা কিন্তু মোৰ সেইবোৰ কথাত মন বেয়া নালাগে নহয় অকণমান সময়ৰ কাৰণে লাগিলেও মই সেইবোৰ কথা ধৰি নাথাকোঁ মীৰা কাৰণ তুমি মোৰ আপোন আৰু তুমিনো কি ইমান ডাঙৰ অপৰাধ কৰিলা যে মোৰ ওচৰত এনেকৈ কান্দিবলগীয়া হৈছে
মনত ৰাখিবা মীৰা, আমাৰ মাজত যিবোৰ ঘটি গ'ল সেইবোৰৰ কথা যাতে তোমাৰ হাজবেণ্ডে গম নাপায় আৰু মই মোৰ পত্নীকো গম পাবলৈ নিদিওঁ, নহ'লে যে ইহঁতকেইটা ভাগি পৰিব, জীয়াই জীয়াই মৰি যাব। কাৰণ ইহঁতি আমাক সঁচা অন্তৰেৰে ভাল পায়। নাই, একো হোৱা নাই। মুঠতে মই কথা দিছোঁ ৰাকেশ, তোমাক মই আৰু টকা পইচাৰ কাৰণে, অভাৱ অনাটনৰ কাৰণে কেতিয়াও কথা নকওঁ। তুমি যি ইনকাম কৰি আনিবা সেয়ে আমি দুবেলা দুমুঠি খাই সুখেৰে দিনবোৰ পাৰ কৰিম। মোৰ মাইনাজনীক আমি দুয়োটাই বহুত মৰমেৰে আৱৰি ৰাখিম। আকৌ আকৰিজনী সেইটো কথাতে টানিবলৈ আহিছে।